নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ২৯ নং খণ্ড। দিনবোৰ কলৈ গৈ আছে নীলাঞ্জনাই ধৰিব পৰা নাই। দুদিন পাছতে শ্যামন্তই স্কুটাৰখন বিকিলে। সন্ধিয়া আহি মোনা ভৰাই বজাৰ আনিলে, মাংসও আনিলে। এয়া ৪৫০০ টকা ৰাখি থোৱা ঘৰ ভাড়া আৰু এইটো চোৱা মোবাইল ফোন ৪০০০। মোবাইলনো কিয় ল'ব লাগে? কথা পাতিলেও পইচা যায়, ফোন আহিলেও পইচা যায়, তাকো বোলে ১ মিনিটত ৭ টকাকৈ। তাই মৃদু আপত্তি কৰিলে। লাগে মোবাইলটো নোহোৱাৰ বাবে বহুত কাম হাতৰ পৰা ওলাই গৈছে। স্কুটাৰখনত কিমান পালা? তাই সুধিলে। ১১,০০০। মনটো বৰ বেয়া লাগিছে। আগলৈ অলৈ তলৈ যাবলৈ পাৰিছিলোঁ, বহুত স্মৃতি আছিল। তাইৰ সঁচাকৈ কিবা এটা বেয়া লাগিছে। বাইক ল'ম, বাইক। তথাপি মাংস মই ৰান্ধিম, শ্যামন্তই ক'লে। সৰু কিটচেনটোত দুয়ো ৰন্ধা বঢ়াত ব্যস্ত হ'ল। নহৰু, পিঁয়াজৰ বাকলি গুচোৱা, আলু কটা, কিমান যে কাম। শাৰী লাগিবনে চুৰিদাৰ? শ্যামন্তই সুধিলে। একো নালাগে। কিয়? আছেই দেখোন। মৈত্ৰেয়ী বাকহে কিবা এটা দিব লাগিছিল। তাইচোন চাকৰিয়ে কৰে। তথাপি তাই মোৰ বাবে কিমান কষ্ট কৰিছে। আৰু ৰাজেশ দাক? সি সুধিলে। গোন্ধ থকা প্ৰশ্ন। ৰাজেশ দাক কিয় দিব লাগে? ৰাজেশ দাৰ ইমান টকা, ৰাজেশ দাহে আমাক দিয়ে। নীলা, কথা এটা কওঁ। ৰাজেশ দাৰ ওপৰত মোৰ কিন্তু সন্দেহ আছে। পুৰুষ মানুহে এনেই ছোৱালীক সহায় নকৰে, গিভ এণ্ড টেক পলিচি এটা থাকেই। আজিকালি ৰাজেশ দাক মোৰ ভাল নালাগে। মৈত্ৰেয়ীৰ লগত কিবা। নীলাঞ্জনা স্তম্ভিত হৈ গ'ল। আলু কাটি থকাৰ পৰা তাই শ্যামন্তলৈ এবাৰ চালে। স্বাভাৱিক তাৰ মুখমণ্ডল। এৰা, শ্যামন্তই সন্দেহ কৰা অস্বাভাৱিক নহয়। হয়তো পুৰুষে জানো এনেই সহায় কৰে? পুৰুষেতো বিচাৰি ফুৰে নাৰীৰ দেহ। শ্যামন্তই সন্দেহ কৰিবই, কাৰণ শ্যামন্তই বন্ধু সদৃশয়ো ৰাজেশ দাক চিনি নাপালে। ৰাজেশ দা যে কমন পুৰুষবোৰৰ মাজৰ এজন নহয়, শ্যামন্তই কেনেকৈ বিশ্বাস কৰিব? বহুত টকা থকা বুলি ভাবে সি। সাংবাদিক হৈ পলিটিচিয়ানৰ পইচা মাৰিছে আৰু ছোৱালীক বিলাই দি মহান হৈছে, শ্যামন্তই ভুৰভুৰালে। নীলাঞ্জনাৰ টিঙিচকৈ খঙটো উঠি আহিছিল, কিন্তু সম্বৰণ কৰিলে। সহনশীলতা তাইৰ ধৰ্ম। কোনে কিনিলে স্কুটাৰখন? তাই প্ৰসংগ সলালে। ষ্টুডিঅ'লৈ অহা ল'ৰাজনে গান চান গায়। কেৰাহীৰ মাংস লৰাই শ্যামন্তই ক'লে। খাই চোৱাচোন কেনে হৈছে। শ্যামন্তই প্লেট এখনত দুপিচ মাংস তাইলৈ আগবঢ়াই দিলে। তাই মাংস চুবাই থাকোঁতে সি বাথৰুমলৈ গ'ল। কিছু সময় পিছত আকৌ আহি মাংসৰ কেৰাহীটো নমালে। এতিয়া ভাত, চব্জি তুমি ৰান্ধা, মই টিভি চাওঁ। অকণমানি কিটচেনটোৰ পৰা সি টিভিৰ ওচৰলৈ গ'ল। ভাত বাঢ়োনে? তাই সুধিলে। মোৰ খাবৰ মন নাই, শ্যামন্তই ক'লে। কিয়? গেষ্ট্ৰিক নেকি? সি উত্তৰ দিলে। ভাত খালেহে ভাল পাবা। নীলাঞ্জনাই জোৰদবস্তি কৰাত সি দুটামান ভাত খালে। তাৰ পিছত বিচনাত পৰিল। নীলাঞ্জনা ৰাতি শুবৰ সময়ত অনুভৱ কৰিলে গোন্ধাইছে, কিবা এটা গোন্ধাইছে। শ্যামন্তৰ মুখৰ পৰাই আহিছে গোন্ধটো। মদৰ গোন্ধ। ক'ত খালে? কেতিয়া খালে? ৰাতিপুৱা গা ধুবলৈ বাথৰুমত সোমাই তাই আকৌ মদৰ গোন্ধ পালে। তাৰমানে শ্যামন্তই কাম ফেৰাই ইয়াতেই কৰিছে। বটলটো নিশ্চয় ইয়াতেই থাকিব। অলপ পৰ ইফালে সিফালে চাই তাই বটলটো নেদেখিলে। তাই টেপৰ পৰা পানী উলিয়াই বাল্টিত ভৰালে। গা ধুবৰ বাবে মগত পানী লৈ মূৰত ঢালিবলৈ লওঁতে ভেণ্টিলেটৰলৈ চকু গ'ল তাইৰ। ভেণ্টিলেটৰত মদৰ বটলটো। তাই বাথৰুমৰ চুকত থকা মাৰি এডালেৰে হাকুটিয়াই নমাব খোজোতে ঠং ঠংকৈ শব্দ কৰি ফ্ল'ৰত বটলটো ভাঙি গ'ল। কি হ'ল? বিচনাৰ পৰা চিঞৰিলে শ্যামন্তই। তোমাৰ কলিজাটো সৰি পৰিছে, খঙতে ক'লে নীলাঞ্জনাই। কি? মদৰ বটল ঘৰত আহি পালেহি নহয়। পৰহি ষ্টুডিঅ'ত অলপ ৰৈছিল, বেগতে আছিল। মিছা নক'বা, তুমি এটা মদপী। নিচিঞৰিবা। গা পা ধুই উঠি নীলাঞ্জনা ঘৰৰ কাম কাজত ব্যস্ত হ'ল। শ্যামন্তক বিশেষ মাত বোল নকৰিলে। নিজৰ মানুহ যেন মদপী হ'ব তাই সপোনতো ভবা নাছিল। মদপী কেতিয়াও নাৰীৰ প্ৰেমিক হ'ব নোৱাৰে। শ্যামন্ত দেখাত স্বাভাৱিক। গা পা ধুলে, ভাতো খালে। তাৰপিছত ওলাই গ'ল ষ্টুডিঅ' অভিমুখে। নাই,
আজিকালি সম্পৰ্কত আগৰ সেই উত্তেজনা নাই। বিয়াও এটা সময়ত বিৰক্তিকৰ হৈ যায়। দুটা মানুহ সকলো সময়তে একেলগে থাকে, অথচ কথা পাতিবলৈ কথা নাই। ইমান নীৰৱতা কেতিয়াবা আকৰ্ষণীয় হৈ পৰে। অথচ ভাল পোৱাবোৰ শেষ হৈও যোৱা নাই। আৰু কিমান বছৰ থাকিব লাগিব একেলগে? 30 বছৰ, 35 বছৰ, সম্ভৱ জানো? সেইবাবেই পুৰুষৰ জীৱনলৈ পত্নীও বাদেও আন নাৰী আহে নেকি? সেইবাবেই নাৰীৰ জীৱনলৈ পতিত বাদেও আন পুৰুষ আহে নেকি? কিমান জটিল সম্পৰ্কবোৰ। এই বেডৰুমটো সাক্ষী। পৃথিৱীয়ে গম নাপায়। নীলাঞ্জনাই ভাবিলে, সঁচাকৈয়ে তাই ভাল পায়নে শ্যামন্তক? ভাল লগাবোৰতো ভাল পোৱাটো নহ'বও পাৰে। কিন্তু শ্যামন্তক তাই বেয়া পাব নোৱাৰে। তাই সদায় কৃতজ্ঞতাৰ ওচৰত। সি দয়া কৰি আশ্ৰয় দিছে তাইক। সেই কথা ভাবিলে শ্যামন্তলৈ মৰম লাগি যায় তাইৰ। ঘৰখন সজাই পৰাই ৰখাত গুৰুত্ব দিয়ে তাই। সোফা ছেট এটা লাগিব, ষ্টীল আলমাৰী এটা আছেই, ভাল বিচনা এখনো লাগিব। শ্যামন্তই এইবাৰ পইচাবোৰ পালে কিনিব লাগিব। ৰাতি চুটকেছত তাই 4500 টকা থৈ দিছিল। ভাবিলে তাই, মালিকক ভাড়াটো দি দিয়াই ভাল। তুলিৰ তলৰ পৰা চাবিপাত উলিয়াই চুটকেছটো খুলিলে। চুটকেছৰ চুকতে নোটকেইখন আঁঠু ভাঁজ কৰি শুই আছে। তাই উলিয়াই আনিলে নোৰাটো। 100, 200, 700, 1100, 2700, 3। হাৰে, 3000হে আছে দেখোন। আকৌ এবাৰ গণিলে তাই। আকৌ এবাৰ 3000ই আছে। শ্যামন্তইতো 4500 টকা দিছিল, তাই নিজেও গণিছিল। ক'লৈ গ'ল 1500 টকা? তাই ভাবি পাৰ নাপালে। শ্যামন্তই লৈ গ'ল নেকি? সি নিয়া হ'লে তাইক নিশ্চয় ক'লেহেঁতেন। আকৌ ভাবিলে, সি নিনিলে নিব কোনে? নীলাঞ্জনাৰ মূৰটো গৰম হৈ গ'ল। এইখনেই তাইৰ প্ৰাণৰ কলেজ, সন্দিকৈ কলেজ। স্বপ্ন দিছিল তাইক, দুঃস্বপ্নবোৰ মচিছিল। হয়তো কাৰোবাৰ ঘৰত বন্ধ কৰা ছোৱালী হিচাপে থাকিব লাগিলহেঁতেন তাই। জীয়াই থকাৰ মন্ত্ৰণা দিছিল এইখন কলেজেই। সন্দিকৈ কলেজ। ক'বলৈ একো নাই। এখন সাধাৰণ কলেজ। অসমীয়া, ফিল'চফি, পলিটিকেল ছায়েন্স, প্ৰাণী বিজ্ঞান, অৰ্থনীতি, ইংৰাজী, জীৱনত একো কামত নলগা বিষয়বোৰ। তাকে লৈ ইমান উন্মাদনা। কোনেও একো দৰকাৰী কথা নিশিকে। তথাপি ৰৈ থাকে মাৰ্কশ্বিট নামৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চাৰ্টিফিকেটখনলৈ। সেয়াই যেন জীৱন। বছৰটো পঢ়াৰ কোনো নাম গোন্ধ নাই। কলেজবোৰ যেন পঢ়িবলৈ নহয়, আনন্দৰ থলীহে। পৰীক্ষাৰ এসপ্তাহ আগত যুদ্ধলৈ যাবৰ বাবেহে যেন সাজু হয় ছোৱালীবোৰ। নোটছ কালেকশ্যন, টোপনি খতি। সেই এটা সপ্তাহেই জ্ঞানৰ কচৰত। প্ৰফেচাৰে ক্লাছ নকৰিবলৈ পালে ভাল পায়। ষ্টুডেণ্টে ক্লাছ নকৰিবলৈ পালে ভাল পায়। ছোৱালী কলেজহে? ভাল দৰা এজন পোৱাটোৱেই অধিকাংশ ছোৱালীৰ মূল লক্ষ্য। টকা থকা, গাড়ী থকা, চহৰত ঘৰ থকা। গাঁৱৰ ল'ৰা? ধেৎ, গাঁৱত বিয়া হ'ব পাৰে নেকি? মই বোকা গচকিব নোৱাৰোঁ দেই। 3 বাৰ দিনটোত ভাত ৰান্ধিব নোৱাৰোঁ। গাঁৱত আৰু বিয়া হ'ব পাৰে নেকি? এইখিনি ঠিকেই শিকাই সন্দিকৈ কলেজে। জাক জাক বগা চুৰিদাৰ পিন্ধা ছোৱালী, কৃষ্ণচূড়া বৰ্ণৰ চুৰণি। এইবোৰ আগতে নাছিল, এতিয়া ভাল লগা হৈছে। জিলিকি থাকে কলেজখন। সময়ৰ লগে লগে কিমান কথাৰ পৰিৱৰ্তন হয়। তাইৰে জীৱনলৈ কিমান পৰিৱৰ্তন আহিল। সেই দেৱলীনা, চা। বাইকত থোৱা ল'ৰাজনে তোলৈ কেনেদৰে চাইছে? ক'ৰবাত লাইন দিছিলি নেকি? নখৰামি নকৰিবি দেই। নিজে উঠি নাযাওঁ কিয়? নাই, দেৱলীনাহঁত নাই। এতিয়া তাই নতুন সৰু সৰু ছোৱালীবোৰৰ লগত পঢ়িব লাগিব, বন্ধুত্ব কৰিব লাগিব। আকৌ নতুন জীৱন। এইবাৰ বা জীৱনে ক'লৈ লৈ যায় তাইক? স্বৰ্গলৈ নে নৰকলৈ?